দীপৰ বিলৰ ইয়াৰ দাঁতিকাষৰীয়া বা দীপৰ বিল অঞ্চলৰ যিসমূহ প্ৰকৃতিপ্ৰেমী লোক আছিলে তেখেতসকলৰ দীৰ্ঘদিনীয়া প্ৰতিবাদৰ ফলস্বৰূপে আচলতে এটা আশাৰ ৰেঙনি দেখা দিছে। যিহেতুকে এই দীপৰ বিল অঞ্চললৈ দীপৰ বিলৰ যি দাঁতিকাষৰতে লাগি আছে এটা ৰেল লাইন আৰু এই ৰেলপথটোৰে অহা যোৱা কৰে আচলতে বহুতো বনৰীয়া হাতী। এই দীপৰ বিলৰ কাষতে লাগি থকা পাহাৰখনৰ পৰা নিতৌ বনৰীয়া বহুতো জীৱ জন্তুৱে আচলতে দীপৰ বিললৈ পানী খাবৰ কাৰণে আহে আৰু এই পানী খাবলৈ অহা যোৱা কৰা যিটো পথ এই পথটোতে আছে এটা ৰেলপথ আৰু এই ৰেলপথতে সঘনাই বহুতো আচলতে বনৰীয়া জীৱ জন্তুৰ মৃত্যুমুখত পৰা ঘটনাৰ ইতিমধ্যে নজিৰ আছে আৰু ইয়াতে প্ৰতিদিনেই প্ৰায় এই অঞ্চললৈ আচলতে হাতীৰ বিশেষভাৱে বনৰীয়া হাতীয়ে আচলতে এই যি দীপৰ বিললৈ পানী খোৱাৰ বাবে আহে আৰু প্ৰায় সময়ত দেখা পোৱা যায় যে বনৰীয়া হাতীসমূহে ৰেলপথত বিভিন্ন কাৰণবশতঃ এই ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হয় আৰু এই যি বনৰীয়া হাতীৰ মৃত্যু বা বনৰীয়া যিসমূহ জীৱ জন্তু এই জীৱ জন্তুৰ প্ৰতি অহা ভাবুকিৰ বাবে ইয়াৰে যি দীপৰ বিল বা দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ যিসকল প্ৰকৃতিপ্ৰেমী লোক আছে প্ৰকৃতিপ্ৰেমী লোকসকলে আচলতে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছিলে যে ইয়াৰ কিবা এটা উপশম কৰাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সেই প্ৰতিবাদৰ ফলস্বৰূপে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ফ্লাইঅভাৰ এলিভেটেড কৰিডৰ হিচাপে এই দীপৰ বিলক আচলতে গণ্য কৰা হ'ব আৰু প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ফ্লাইঅভাৰ এই দীপৰ বিলত নিৰ্মাণ কৰা হ'ব আৰু এই ফ্লাইঅভাৰেৰে আচলতে ৰেলপথটোৰ ওপৰেৰে যাবৰ তলেৰে মানুহ অহা যোৱা কৰিব পাৰিব আৰু লগতে এই যিসমূহ বন্য জীৱ জন্তু আচলতে দীপৰ বিলত পানী খোৱাৰ বাবে যিসমূহে অহা যোৱা কৰে দীপৰ বিললৈ যিসমূহ সৰীসৃপ হওক বা বন্যপ্ৰাণী যিসমূহ আছে এই সকলোৱে আচলতে ভাল ধৰণে কোনো ধৰণৰ বাধা বিঘিনি নোহোৱাকৈ অহা যোৱা কৰিব পাৰিব। এই যি প্ৰকৃতিপ্ৰেমীসকলৰ দাবী এই দাবীৰ আচলতে ইতিমধ্যে এটা ভাল এটা সুফল এটা পোৱা বুলি ক'ব পাৰি, কিন্তু তাৰ লগতে সমান্তৰালভাৱে এটা দুখৰ বাতৰিও এই সময়ত ক'ব লাগিব যে